বাৰিষাৰ সময়ত অৰুণাচল প্ৰদেশৰ পৰা বৈ অহা সৰস্বতী নদীৰ সৈতে মাজবাটৰ অসম অৰুণাচল সীমান্তৱৰ্তী শান্তি ভগলপুৰত সৃষ্টি কৰিছে সন্ত্ৰাস। নৈৰ পানীয়ে সহায় নিছে ভগলপুৰ গাঁৱৰ শ বিঘা কৃষিভূমি। মথাউৰিৰ অভাৱৰ বাবে দিনে দিনে নিশেষ হোৱাৰ পথত গাঁওখন। বিগত বৰ্ষত স্থানীয় বিধায়ক চৰণ বড়োক বিষয়টো সম্পৰ্কে অৱগত কৰাৰ পাছতে তাত নিৰ্মাণ কৰা হৈছিল মথাউৰি। কিন্তু বিগত বৰ্ষৰ বাৰিষাৰ প্ৰথম ভাগতেই বাঢ়নীয়ে ছিঙি লৈ যায় মথাউৰিটো। এইবেলিও বাৰিষাৰ সময়ত সৰস্বতী নৈখনৰ বাবে চিন্তিত হৈ পৰিছে ৰাইজে। উপায়ন্তৰ হৈ স্থানীয় ৰাইজে বিটিচি প্ৰধান প্ৰমোদ বড়োৰ OSD ৰাজু ঢকালৰ সৈতে মিলি নিৰ্মাণৰ সিদ্ধান্ত লয় মথাউৰিটো। স্থানীয় ৰাইজৰ আৰ্থিক বৰঙণি আৰু OSD গৰাকীৰ আৰ্থিক সহায়ৰ পাছতে পুনৰ নিৰ্মাণৰ কাম হাতত লোৱা হয় শান্তি ভগলপুৰ গাঁৱৰ পগলা নদীৰ মথাউৰিৰ কাম। গাঁওখন উত্তৰ শান্তি ভাগলপুৰ। কি সমস্যা? তো এই সমস্যাখন তো আমাৰ মোটামুটি 3 বছৰ পাৰ হৈ গ'ল। 3 বছৰ আগৰ পৰা যেহেতু আমাৰ এই ভটিয়ামাৰীৰ পৰা নদী আহে, তাৰপিছত এইফালে বানপানী আপোনাৰ পাগলাৰ পৰা আহে, তো ইয়াতে প্লাছ হৈ আমাৰ এই উত্তৰ শান্তি ভাগলপুৰ গাঁওখন, তো আমাৰ এটা গাঁওখন পৰা আধাটো লৈ গ'ল, খহাই লৈ গ'ল। এইফালে আপোনাৰ বাগান আছিলে, ঘৰ দুৱাৰ আছিলে, খেতি মাটি আছিলে, এই গোটেইখিনি মানে পৰা একদম ধ্বংস কৰি পেলালে। এটা আমি কিছুদিনৰ এই 2 বছৰ 3 বছৰ মাজতে আমি এই নদীৰ বিষয়ত কিছু আলোচনা কৰিছিলোঁ ৰাজহৈ। তো ৰাজহৈ আলোচনা কৰি আমি যিহেতু আমাৰ মাছভাট যিহেতু আমাৰ বিধায়কসকল আছিলে, তেওঁলোকৰ তাত আমি কিছু আগৰ দিনত আমি এই নদীখন মেৰামতি কৰিবলৈ কাৰণে আহ্বান কৰিছিলোঁ। তেওঁলোকক মানে আহ্বান কৰি এওঁলোকে আমাৰ যিহেতু আমাৰ ইয়াতে আমাৰ চৰণ ডাঙৰীয়া আছে, ইহঁতক আমি যাই মানে যোৱা বছৰ কিছু মানে সি সহায় দিছিল, নিদিয়া তুলে নহয়, তো সেই সহায়খিনি দিছিলে। তো এই যোৱাবাৰত যিটো মানে দিছিলে, এই যিখিনি কাম কৰিছিলে এই কামটো মানে আলি দিয়া নিচিনা মানে কামটো কৰিছিলে। আৰু এই আমি সেই সময়তে তেওঁলোকক আপত্তি কৰিছিলোঁ, যে তেওঁলোকক কৈছিলোঁ যে এই নদীখনৰ পানীখন বহুত বানপানী আহে আৰু বহুত বেছিকৈ আহে, বহুত ৰানিং আহে, এইখিনি বান্ধাটো নহ'ব বুলি। তো এওঁলোকে মানে নিজৰ ইচ্ছামতে এওঁলোকে মানে কামটো কৰিলে। কৰাৰ পিছত এইটো যোৱা বছৰ লগে লগে মানে বানপানীটো লৈ গ'ল। লৈ যোৱাৰ পিছত আৰু একবাৰ নেক্সট টাইমত আপত্তি কৰিলোঁ। পিছত এই আপত্তি কৰাত তেওঁলোকে দিম কৰি তো আজিলৈকে এতিয়া মানে ইয়াত ছাৰ্ভিচিং কৰি গুচি গ'ল তেওঁলোকে, আজিলৈকে কিন্তু কামটো দিয়া নাই। পিছে আমি এই বাৰিষাটো আহি পালে, এই বাৰিষাত আহি পোৱাত তেতিয়া আমি ৰাজু হৈ আমি বৈঠক আমি আলোচনা সিদ্ধান্ত ল'লোঁ। এই ৰাজু হৈ সিদ্ধান্ত লোৱাৰ পিছত যেহেতু আমাৰ এতিয়া আমাৰ 39 নং 5 নং চিৰফাঙৰ যিটো আমাৰ ৰাজু ঢকাল ডাঙৰীয়া আছে, তেওঁৰ তাত পৰা পৰামৰ্শ লৈ তো আমি কিছু এই নদী প্ৰটেকশ্যনৰ বিষয় লৈ আমি কামটো আগবঢ়ালোঁ। আৰু যোৱা এই ৰাজ হৈ মিলিখিনি তো ছাৰক আমি আহ্বান কৰিলোঁ যে অলপখিনি আমাক সহায় কৰক। আৰু এই ছাৰে আমাক সহায় কৰাৰ কাৰণে এইখিনি কামটো আগবাঢ়ি গৈছে। আৰু এতিয়া ছাৰে আমাক কথা দিছে, ছাৰে কৈছে যে ঠিক আছে, এইটো বৰ্ডাৰ প্ৰটেকশ্যন যিটো এতিয়া টেম্পৰাৰী দিছোঁ, বৰ্ডাৰ প্ৰটেকশ্যনটো আৰু দিম। তো এই কামখিনি যিমানটো হৈছে ৰাজ মিলিখিনি আৰু ছাৰৰ লগত পৰামৰ্শ লৈ ছাৰে আমাক এইটো কামৰ দিশত সহায় দি দিছে। এটা গাঁও যিটো এটা গাঁৱত আপোনাৰ মেক্সিমাম তাতে 17-18টা গাঁও ঘৰ আছিলে, এওঁলোকে ঘৰটো মানে পুৰা একদম এক চাইডে পুৰা মাৰ্ক মানে নদীখন খহাই লৈ গ'ল। মানে অৰুণাচলৰ পৰা নামি হয়, অৰুণাচলৰ পৰা নামি। ওদালগুৰিৰ পৰা মণ্টু কলিতাৰ ৰিপৰ্ট, এনি ভাৰত 24।